প্ৰথমতে আপোনালোকক আমন্ত্ৰণ জনোৱাৰ ইয়াতে অহাৰ বাবে অশেষ ধন্যবাদ। তো আপোনালোকে সবে অৱগত, যোৱাকালি জোনাল কমিটিৰ প্ৰেচিডেণ্ট হৰেণ দাস, তাৰপিছত বাপী বসাক, তাৰপিছত আপোনাৰ পিণ্টু পাল মোৰ নামত অভিযোগ আনিছিল ওদালগুৰি জিলা কমিটিৰ পূৰ্ণাংগ নকৰা। তো ওদালগুৰি জিলা কমিটি আমাৰ ইতিমধ্যে পূৰ্ণাংগ আছে, যদি আপোনালোকে চাই পেজটোত চাব গোটেই নামবোৰ আছে, পূৰ্ণাংগ আছেই, তথাপি অভিযোগ দিছে পূৰ্ণাংগ নকৰা। তাৰপিছত তেওঁ কৈছে যে ওদালগুৰি জিলা কমিটিখন এডপ কমিটি বনাইছিল, কিন্তু অথচ ওদালগুৰি জিলা কমিটিটো প্ৰথমত হৰিসিঙা গঠন হয়, তেওঁলোকে গোপাল ঘোষ ছাৰে তেওঁলোকে সহমতত কমিটিটো গঠন হয়, ওদালগুৰিত আমাৰ শপত গ্ৰহণ হয় এইটো হেৰি আছে পূৰ্ণাংগ কমিটিটো গঠন কৰা। তাৰপিছত তেওঁলোকে অভিযোগ দিছে মোৰ নামত সংগঠনৰ অসাংবিধানিক কামত লিপ্ত থকা। মই হৰেণ দাস ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছো, তেওঁ সংবিধানৰ কেইটা পেজ আছে তেওঁ গম পায় নেকি? আৰু সংবিধানৰ অসাংবিধানিক যদি কিবা কাম কৰিছো, একবাৰ ডিষ্ট্ৰিক্ট কমিটিৰ লগত বহি আলোচনা কৰিব লাগিছিল। যোৱাকালি তেওঁ যিটো মিটিং কৰিছে তাতে আপোনালোকে চাব, ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি আৰু ছেক্ৰেটাৰী সম্পাদক প্ৰেজেণ্ট নাই, আৰু কোনো আলোচনা নকৰাকৈ তেওঁলোকে এটা লবি এটা গোট বনাই তেওঁলোকে সংবাদমেল কৰিছে। তাৰপিছত সংবাদমেলত আৰু এটা বস্তু তেওঁলোকে কৈছে যে ৰাজনৈতিক দলৰ লগত গোপন বৈঠক। কোনটো ৰাজনৈতিক দলৰ লগত গোপন বৈঠক কৰিলো দেখাব লাগে। তাৰপিছত তেওঁ কৈছে যে কোনোবা মন্ত্ৰী মিনিষ্টাৰৰ ঘৰৰ ওচৰত থকা। তো শ্যামল সৰকাৰ কি তেওঁ মন্ত্ৰী না মিনিষ্টাৰ? তেওঁ আমাৰ বাঙালী ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি, তেওঁৰ ঘৰৰ ওচৰত আমি গৈছিলো, আমাৰ কিবা সংগঠনৰ কাম বা কিবা আলাপ আলোচনা কৰাৰ পৰামৰ্শ লৈ থাকো। যদি তেওঁ মিনিষ্টাৰ হয় আমাৰ কাৰণে গৰ্বৰ বিষয়। তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে কোনোবা মিনিষ্টাৰৰ লগত ডিনাৰ কৰা। কমলক্ষদেৱ পুৰোহিত আমাৰ জাতিৰ কাৰণে এটা সন্মানজনক, আৰু যদিও এছেম্বলিত কেতিয়াবা তেওঁ বাঙালীৰ সমস্যাবোৰ উঠাইছে, তেওঁৰ লগত আজি বিগত 7-8 বছৰ ধৰি মোৰ লগত এটা ৰিলেশ্যন ভাল। তো সেই হিচাপে তেওঁৰ লগত যোগাযোগ আছে। তাৰপিছত তেওঁ দিছে ৰাজনৈতিক দলৰ লগত সংবাদমেল কৰা। মই কোনটো ৰাজনৈতিক দলৰ লগত সংবাদমেল কৰিলো তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। তাৰপিছত তেওঁলোকে প্ৰেছ মিনিট আৰু এটা কথা কৈছে, যোৱা 22 ডিচেম্বৰ 2025 তাৰিখে মই পদত্যাগ কৰিছো, তেওঁলোকে 23/12/2025 তাৰিখে কেনেকে বহিষ্কাৰ কৰে? তেওঁ এটা প্ৰধান শিক্ষক, মই জনাত তেওঁ এটা শিক্ষক হৈ এনেকে ধৰণৰ মন্তব্য কেনেকে কৰে? 22 তাৰিখে যদি পদত্যাগ হৈ যায় সেইটো আকৌ বহিষ্কাৰ কেনেকে কৰে? তাৰপিছত আপুনি আৰু এটা বস্তু চাব, তেওঁ মোক এটা হেৰি দিছিল, পেডত লিখি কেনে জাননী এটা দিছিল যে 25 তাৰিখৰ ভিতৰত ওদালগুৰি জিলা কমিটিৰ একটা এক্সিকিউটিভ মিটিং বহিব লাগে। তো মই তেওঁলোকক অনুৰোধ জনাইছিলো, যেহেতু 25 তাৰিখে বাংলাদেশত যিটো দীপু চন্দ্ৰ দাসক নিৰ্মমভাৱে হত্যা কৰা হল, তাৰ বিৰুদ্ধে আমি কালাইগাঁও আঞ্চলিক কমিটি আৰু ওদালগুৰি জিলা কমিটিৰ হৈ আমি এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈ আছে। এইটোৰ কাৰণে আমি এইটো মিটিংটো 27 তাৰিখে আমি কৰো। এইটো লৈ মই জোনাল গ্ৰুপত দিছিলো, কোনো জোনাল গ্ৰুপত ৰিপ্লাই দিয়া নাই। মোক ৰাতি ফোনযোগে কৈছে মই যিটো কৈছো সেইটোতে বল ৰাখিম, তথাপি মানি লৈছে। যদি 25 তাৰিখে নকৰিলে হয় তেওঁলোকে প্ৰেছ মিট কৰিব পাৰিলে হয়। তেওঁলোকে 23 তাৰিখে কেনেকে সংবাদমেল কৰি মোক বহিষ্কাৰ কৰিব পাৰে? 2 নম্বৰ কথা হ'ল, আপোনালোকে চাব, মই পদত্যাগ দিয়াৰ পিছত কেন্দ্ৰীয় কমিটি কোনো ধৰণৰ আজি দিছে যে কোনো ধৰণৰ এইটো মানি লোৱা নহব আৰু এইটো বহাল থাকিব। আৰু এটা কথা কৈছে ক্ষেত্ৰীয় কমিটিৰ পিণ্টু পাল মহাশয়, তেওঁ মোৰ ওপৰত অভিযোগ এইটো কাৰণে, আৰু পিণ্টু পাল মহাশয়ে সংগঠনকটো যে দুৰ্বল কৰে, কেনেকে কৰে এইটো ৰিজন হ'ল যোৱা বছৰ তেওঁ CC-BTR-ত আছিল। আমাৰ কাৰণে গৰ্বৰ বিষয়, তেওঁ CC-BTR-ত আছে যে আঞ্চলিক ৰাজনৈতিক দলৰ লগত যোগাযোগ ৰাখিছে। কিন্তু ৰাখাৰ পিছত ওদালগুৰি ডিষ্ট্ৰিক্ট হিচাপে এটা ৰবীন্দ্ৰ ভৱন ইছ্যু হৈছিল। তো ৰবীন্দ্ৰ ভৱন প্ৰায় আমি জনাত 20-22 লাখ টকাৰ এটা ৰবীন্দ্ৰ ভৱন আহিছিল ডিষ্ট্ৰিক্ট কমিটিৰ নামত। কিন্তু তেওঁ কি কৰিলে, ডিষ্ট্ৰিক্ট কমিটিৰ লগত আলোচনা নকৰাকৈ, নজনাকৈ তেওঁ হেৰিত ঘাগৰাত স্থাপন কৰে। তো ভাল কথা, সেইটো উদ্বোধনীত ময়ে থাকো। কিন্তু আমি ভাবিছো যেহেতু ডিষ্ট্ৰিক্ট কমিটি বনাইছে, আলোচনা কৰিব বা ৰবীন্দ্ৰ ভৱনটা আহিছে, আমাৰ সংগঠনৰ কাৰণে ভাল এটা হেৰি হ'ব। পিছত আমি গম পাওঁ এইটো প্ৰায় 1.5 লাখ টকা কোনোবা এজন ঠিকাদাৰৰ তাত তেওঁ বিক্ৰী কৰিলে। যেতিয়া বিক্ৰী কৰিলে আমি ডিষ্ট্ৰিক্ট কমিটিয়ে তেওঁৰ পৰা হিচাপ বিচাৰিলো। তো সেইটো কাৰণে সি এটা লবি বনাই ললে, লবি বনাই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে। তাৰপিছত দিছে
বাপি বসাক বোলে ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ গোটৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ বিগত 10 বছৰ বোলে ডিষ্ট্ৰিক্ট প্ৰেচিডেন্ট আছিলে। তেওঁ বিগত 10 বছৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেন্ট থকা সত্ত্বেও আজিলৈকে এটা আঞ্চলিক কমিটি তেওঁক দেখাও হোৱা নাই, কোনো সাংগঠনিক কাম ধৰা নাই। তেওঁ ইলেকশ্যনৰ আগত 6 মাহে তেওঁ সংগঠন কৰে। বাকী কেইটা যদি চাই আপোনালোকে ৰাজনৈতিক দলৰ লগত যোগাযোগ কৰি থাকে, ৰাজনৈতিক মানুহৰ লগত ঘূৰা ঘূৰি কৰি থাকে। আৰু এইটো মই বুলি নহয়, আপোনালোকে ভিডিঅ' যদি ৰিলিজ হয় কমেণ্টত গম পাই যাব। এইটো গ্ৰাছ লেভেলৰ আমাৰ জনজাতিৰ যিখিনি আছে চবে গমেই পায়। আৰু পিণ্টু পালৰ বিষয়টো চবে গমেই পায়, কমিউনিটিতে চাই ল'ব। এইটো মোৰ আকৌ একো নাই, আপোনালোকৰ নিউজ চেনেলৰ কমেণ্টতে আপোনালোকে তথ্যখিনি পাই যাব। তাৰপিছত আৰু এটা কি, ক্ষেত্ৰীয় কমিটি মোৰ ওপৰত ক্ষোভ থকাৰ মেইন ৰিজনটো হ'ল ক্ষেত্ৰীয় কমিটি আছিল 4জনত, বাদ বাকী 4জনৰ বাহিৰে আমি কাকো আজিলৈকে দেখা নাই। তো তেওঁলোকক মই গ্ৰুপত জনাইছিলো, তেওঁলোকে কৈছে প্ৰতিটা ডিষ্ট্ৰিক্ট মিটিং কৰিব লাগিব। মই গ্ৰুপত জনাইছিলো আগতে, যেহেতু জোনাল কমিটিৰ সেক্ৰেটাৰী আমাৰ চেন্ট্ৰেল কমিটিত গৈছে, এইটো কাৰণে চেন্ট্ৰেল জোনাল কমিটিৰ সেক্ৰেটাৰী পদবীটো খালী হৈ আছে, আগতে সেইটো ফুলফিল আপ কৰিব লাগে। তো 4জনৰ ভিতৰত এজন গুচিয়ে গ'ল, থাকি গ'ল 4জন। তো 4জনে ক্ষেত্ৰীয় কমিটি আজিলৈকে পূৰ্ণাংগ কৰা নাই। তেওঁলোকে কোনো ধৰণৰ সংগঠনৰ কাম কাজ নকৰে। এনেকে কি হৰেণ দাস মজে যিটো হোম ডিষ্ট্ৰিক্ট, তেওঁ সভাপতি হোম ডিষ্ট্ৰিক্ট তামুলপুৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ লগত মোৰ এটা ভাতৃত্ব সম্বন্ধ আছে, আৰু তেওঁৰ লগত প্ৰায় কথাই হয়। হোম ডিষ্ট্ৰিক্টে তেওঁৰ কথা নামানে। হোম ডিষ্ট্ৰিক্টত তেওঁৰ কোনো হেৰি নাই, কোনো সংগঠনৰ লগত কোনো কাৰ্যক্ৰমত লিপ্ত দেখা নাপায়। তাৰপিছত তেওঁ পিণ্টু পাল মহাশয় BTC ইলেকশ্যনৰ আগত মোক পেট বিক্ৰী কৰা কাৰণে প্ৰলোভন দিয়ে। তো আগন্তুক দিনত আকৌ নিৰ্বাচন আহি আছে, এতিয়া মই থাকিলে তেওঁলোকৰ অসুবিধা হ'ব। সেইটো কাৰণে তেওঁ এটা লবি সংগঠন বনাই লৈছে, বনাই কেনে মোৰ বিৰুদ্ধে তাৰমানে নানান ধৰণৰ অভিযোগ দিয়ে। তাৰপিছত আপোনালোকক মই আৰু এটা কথা জনাই দিওঁ, যেহেতু এলিগেশ্যনটো উঠিছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটিত 2জন মানুহ ৰাজনীতিকত সক্ৰিয়ভাৱে জইনিং হৈ আছে। এজন হ'ল ওদালগুৰি ডিষ্ট্ৰিক্টৰ অফিচ ইনচাৰ্জ শ্ৰী সঞ্জয় দেৱনাথ, অফিচ ইনচাৰ্জ আমাৰ অফিচ ইনচাৰ্জ হৈ আছে আমাৰ কমিটিত। তেওঁ হেৰি ৱৰ্কিং প্ৰেচিডেণ্ট দাস, তেওঁ আমাৰ কমিটিৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী। তেওঁ আমি জনাত ভেৰগাঁও ব্লকৰ কোনোবা এটা প্ৰাইমাৰী কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী। তো তেওঁলোকক আহ্বান জনাইছিলো, যেহেতু আপোনালোকে ৰাজনৈতিক দলত আছে, আমাৰ সংগঠনটো অৰাজনৈতিক, তো আপোনালোকে অতি সোনকালে পদত্যাগ দিব লাগে। তো তেওঁলোকে এইটো নকৰাকৈ তেওঁলোকে চাই আছে যে মই থাকিলে তেওঁলোকৰ অসুবিধা হয়। অসুবিধা হোৱাৰ কাৰণে তেওঁ এনেকে ধৰণৰ এটা লবি, এটা গ্ৰুপ বনাই কেনে তেওঁলোকে এই ধৰণৰ কাম কাজ কৰিলে। তাৰপিছত আৰু এজন আছে অৰ্গেনাইজন এছিষ্টেণ্ট ছেক্ৰেটাৰী সুৰজ বৰ্মন। সুৰজ বৰ্মনক আমি আজি প্ৰায় 3-4 মাহ আগত কালাগাঁও আঞ্চলিকক অফিচ খৰচাৰ বাবদ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা অকণমান ধন দিয়া হৈছিলে। তো আজি 3-4 মাহ ধৰি তেওঁ আঞ্চলিকত ধন কোনো ধৰণে দিয়া নাই, বা আঞ্চলিকৰ পৰা আলোচনা কৰে, আঞ্চলিকৰ পৰা ফোন কৰে, কোনো ধৰণৰ ৰেছপন্স নাই। তো তেওঁ যোৱা 22/11/2025 তাৰিখে কালাইগাঁও আঞ্চলিকে মোক এখন লিখিত আকাৰে এখন পত্ৰ দিয়ে। সেই পত্ৰ অনুযায়ী মই তেখেতক কওঁ যে আপুনি এইটো ধনটো দিয়ক। এনেকে কি আমাৰ সম্পাদক সমীৰ ৰাইজ তেওঁ জনাইছে যে আপুনি অতি সোনকালে কালাইগাঁও আঞ্চলিকৰ যিটো অফিচ খৰচাটো দিব লাগে, অন্যথা আমি ষ্টেপ ল'ম। তো তেওঁক মই কোৱাৰ পিছত তেওঁ যেতিয়া এইখিনি নকৰাৰ বাবদ তেওঁকো মই কৈছিলো যেতিয়া আপোনাৰ এনেকে কৰে মই ষ্টেপ ল'ম। তো সেইকাৰণে তেওঁলোকে এটা গোট বনাই মোৰ পিছত এটা ষড়যন্ত্ৰ কৰিছে। আৰু তেওঁলোকক গ্ৰাছ লেভেলৰ মানুহে জানে, আৰু আমাৰ জনসাধাৰণ, আমাৰ বাঙালী সমাজৰ বুদ্ধিজীৱী বা সংগঠনৰ লগত জড়িত থকা চবেই গম পায় তেওঁলোকৰ চৰিত্ৰ। তো এইখিনিতে আপোনালোক জনালো। আৰু এটা কথা, গুৰুত্বপূৰ্ণ কথা, আজিৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্ট কোনো ধৰণৰ ক্ষেত্ৰীয় কমিটিৰ অধীনত নাথাকে। চেন্ট্ৰেল কমিটিৰ পৰা পূৰ্ণাংগ অনুমোদন দিছে, আদেশ দিছে, লিখিত আকাৰেও দিছে। আজিৰ পৰা ডিষ্ট্ৰিক্ট কমিটি ডাইৰেক্ট কেন্দ্ৰীয় কমিটিৰ লগত থাকিব। আৰু আমাৰ সংবিধানৰ এটা ৰুল এটা আছে, 10 নম্বৰ ধাৰা অংগ অনুযায়ী যদি সংবিধানৰ
শৃংখলাবদ্ধতা না থাকে, সংগঠনক দুৰ্বল বা নানান ধৰণৰ পৰিস্থিতি সন্মুখীন হয়, তেতিয়া সভাপতি নিজে দায়িত্ব লৈ ডিষ্ট্ৰিক্টটোক ইমাৰ্জেঞ্চি এটা ঘোষণা কৰিব পাৰে। তো সেই হিচাপে আজি 24 ডিসেম্বর 2025 তারিখ উদালগুড়ি জেলা কমিটি জরুরিকালীন কার্যকরীভাবে ঘোষণা করা হল। আগন্ত আমি 1 মাহৰ ভিতৰত আমি ডিস্ট্রিক্ট কমিটি পূৰ্ণাংগ কৰিম। আৰু যিবোৰ মানুহে ডিস্ট্রিক্ট সভাপতিৰ এটা পদবীটোৰ দাম আছে, তো এজ এ গোবিন্দদের কোনো হেৰি নাই, কিন্তু পদবীটিৰ দাম আছে। তো পদবীটিৰ ওপৰত তেওঁ যিটো ব্লেম লগাইছে, এইটো টোটেল মিথ্যা। আৰু সেইটোৰ ওপৰত তেওঁলোকক বহিষ্কাৰ, উদালগুৰি ডিস্ট্রিক্ট কমিটিৰ যিখিনি মানুহ আছে তেওঁলোকক বহিষ্কাৰ কৰা হল। আৰু কেন্দ্ৰীয় কমিটিক আমি অনুৰোধ জনালো যে জোনাল কমিটি এনেকে ধৰণৰ কাম কৰি সংগঠন বা উদালগুৰি ডিস্ট্রিক্ট কমিটিৰ এটা দুৰ্বলতা আনিছে, তেওঁৰ কাৰণে কেন্দ্ৰীয় কমিটিক মই অনুৰোধ জনাম তেওঁলোকৰ প্ৰতি কিবা এটা ষ্টেপ লওক। আপুনি আজি যে সংবাদমেলটো দিলে, কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছে না? হয়, কেন্দ্ৰীয় কমিটি আমাৰ জেনারেল সেক্রেটারি অজিত দেবনাথ মহাশয়, আমার ভাইস প্রেসিডেন্ট গোপাল ঘোষ মহাশয়, আমার যোৱাকালি আমাৰ ইন্দ্ৰজিৎ দেবনাথ মহাশয়ৰ লগত আলোচনা হৈছিল, আৰু আমাৰ বিজয় চন্দ্ৰ দাৰ লগত আলোচনা কৰি মই এইখিনি সিদ্ধান্তটো লৈছো। কেন্দ্ৰীয় কমিটিৰ আদেশ মৰ্মে আপুনি সংবাদমেল হয় হয়, কেন্দ্ৰীয় কমিটি আদেশ মৰ্মে কৰা হৈছে। ডাইৰেক্ট কোনকেইটা নাম কিছু কৈ দিয়ক। 1 নম্বৰ হয় সঞ্জয় দেবনাথ, আমাৰ ৱৰ্কিং প্ৰেসিডেন্ট, মুকুন্দ দাস এসিস্ট্যান্ট জেনারেল সেক্রেটারি, আৰু কৃষ্ণ সূত্ৰধৰ তেওঁ কোনো ধৰণৰ এক্টিভিটি দেখা নাপায়। তেওঁ সেইটো কাৰণে এক্টিভিটি নাই বা মোৰ লগত সভাপতি হিচাপে মোৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখে। লবিটোৰ লগত, লবি সংগঠনৰ লগত তেওঁলোকে গ'ল। এইটো লৈ কৃষ্ণ সূত্ৰধৰ, তেওঁৰ ঘৰ ওদালগুৰি। তাৰপিছত সুশান্ত সৰকাৰ অৰ্গেনাইজেশ্যন সেক্ৰেটাৰী, তেওঁ গোটাই যিটো প্লেনিংটো কৰিছিল, তেওঁ এইটো ষড়যন্ত্ৰ তেওঁ থকা বুলি আমি ইতিমধ্যে গম পাইছো। তেওঁ সভাপতিৰ লগত আলোচনা নকৰাকৈ সভাপতিৰ বিৰুদ্ধে গেল, এইটো কাৰণে তেওঁক বরখাস্ত কৰা হল। আৰু উদালগুৰি ডিস্ট্রিক্ট প্রেসিডেন্টক যেহেতু কমপ্লেইন জনাইছিল, ডিস্ট্রিক্ট পেড এটা ইউজ কৰিছিল, ডিস্ট্রিক্ট পেডত সাইন নাই, সিল নাই। আৰু আমি যতে পেড ইউজ কৰো আমাৰ ৰেফারেন্স নম্বৰ থাকে, যিটো কমপ্লেইন দিছিল ৰেফারেন্স নম্বৰো নাই। সেইটো কাৰণে তেওঁলোকক এই 5 জন মানুহক বরখাস্ত কৰা হল আজি। জরুরিকালীন ঘোষণা, তেওঁলোকে কোনো ধৰণৰ সাংগঠনিক স্টাম্প, সিল, পেড কোনো ধৰণৰ মান্যতা নহব।